নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো দৰ্শকসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দিনটোত ফেচবুক লাইভ যোগে এটা মন্তব্য কৰিছে আৰু যিটো মন্তব্য এটা পৰিকল্পনাৰ কথা কৈছে যে গুৱাহাটীৰ পৰা ভূটানলৈ এটা ৰেলপথ নিৰ্মাণৰ বাবে ভূটান চৰকাৰৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব আৰু সেই ভূটানৰ এখন প্ৰদেশ সেই প্ৰদেশখনৰ পৰা গুৱাহাটীৰ পৰা পুনে পুনে সংযুক্ত হ'ব য'ত ৰেলেৰে যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে আৰু সেই তাৰ লগতে ভূটানৰ সৈতে যি বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ তাত কেইবাটাও পৰিকল্পনা গ্ৰহণ কৰা হৈছে কি পৰিকল্পনা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো যে প্ৰথমটো খবৰ ভাল খবৰটো এইটোৱে যে গুৱাহাটীৰ পৰা ভূটানলৈ হ'ব পাৰে ৰেলপথ নিৰ্মাণৰ কাম অতি শীঘ্ৰেই এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ভূটানৰ সৈতে গুৱাহাটীক ৰেলপথেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফেচবুক লাইভ যোগে ইংগিত প্ৰদান কৰিছে সমগ্ৰ ৰাজ্যবাসীক সেই কথা জনাইছে যে গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ ৰেল লাইন নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভূটানৰ প্ৰধানমন্ত্ৰী আৰু সেই ভূটানৰ মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব যিহেতু ভূটান ভ্ৰমণৰ বাবে যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এই ভূটানৰ যিগৰাকী ৰজা আছিলে ভূটানৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিলে বিগত বৰ্ষত গুৱাহাটীলৈ আহিছিলে অসমলৈ আহিছিলে তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তালৈ নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ভূটানত যাব আৰু ভূটানৰ সৈতে যি বৈঠকত মিলিত হ'ব সেই বৈঠকত অসম চৰকাৰ আৰু ভূটান চৰকাৰৰ মাজত কেইবাখনো চুক্তিত স্বাক্ষৰ হ'ব পাৰে আৰু আটাইতকৈ ডাঙৰ খবৰটো যে এইটোৱে ৰেলপথ প্ৰথমতে ৰেলপথৰ যিটো প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে সেই ৰেলপথ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ ভূটানৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে কিন্তু তাক লৈ আলোচনা চলিব আচলতে ভূটানৰ গেলেফুলৈ গুৱাহাটীৰ পৰা কোনফালেদি অথবা কোনটো দিশেদি সংযোগ কৰা হ'ব তাৰ সন্দৰ্ভত আলোচনা হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো 17 তাৰিখে মই ভূটানলৈ যাম ভূটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যোৱা বছৰ ভূটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভূটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে অনাগত দিনত ভূটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত অৰ্থাৎ ভূটানৰ পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা ভূটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি জোৰাতাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভূটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম 17 তাৰিখে মই ভূটানত